নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ অসম আন্দোলনৰ অন্যতম নেতা প্ৰায়তো ভৃগু ফুকনৰ ছোৱালীও ইতিমধ্যে মৃত্যু হৈছে বোলো। বেয়া লাগিছে, সেইটোলৈ এপিছ'ড কৰিব লগা হ'ল। এপিছ'ড কৰিবলৈ মই আচলতে বাধ্য, মোৰ হাতত কোনো অপশ্যন নাই। কাৰণ মই যদি প্ৰবন্ধ লিখোঁ পেপাৰে সেইটো নোলায়, আচল কথাবিলাক ওলাব নোখোজে। সেইকাৰণে মই ইউটিউবত কথাখিনি ক'বলৈ বাধ্য হৈছোঁ। মেইন কথাটো হ'লগৈ, এই যি সংবাদ আমাৰ দুঃসংবাদ যোনটো আহিলে, এইটোতো সঁচাকৈ মানে আমি ভবাই নাই এনেকুৱা এটা সংবাদ আমি এইটো মুহূৰ্তত পাম। আৰু অসমৰ তেওঁৰ নিজৰ সমষ্টিৰ বাহিৰে বোধ কৰোঁ তিনিচুকীয়া একমাত্ৰ চহৰ য'ত ভৃগু ফুকনৰ মৃত্যুৰ পিছৰে পৰা ধাৰাবাহিকভাৱে প্ৰতি বছৰ একেবাৰে নিয়ম নীতিৰে নিষ্ঠাৰে ভৃগু ফুকনৰ মৃত্যু দিৱসখন পালন কৰা হয়। সাধাৰণতে মই উপস্থিত থাকোঁ। তো এইবাৰ বিশেষ কিবা এটা কাৰণত ব্যস্ততাৰ কাৰণে মই থাকিব পৰা নাই। তাৰ পিছে পিছে এই ঘটনাটো আহিলে আৰু অহাৰ লগে লগে একজন সাংবাদিক কম না এডিটৰ কম, কি কম আৰু ক'বলৈ নাই আৰু। যি নহওক, তেওঁ নিজকে সাংবাদিক বুলিয়ে কয়, এডিটৰ হ'লেতো আজিকালি সাংবাদিক হয়। লিখিছে ছ'চিয়েল মিডিয়াত যে আত্মহত্যা না হত্যা না বেলেগ কিবা ৰহস্য। তেনেকৈ কেনেকৈ লিখি দিব পাৰে আপুনি? আৰু সেইটো পূৰা ট্ৰল হৈ আছে। কাৰোবাৰ ঘৰৰ বয়সৰ আগতে ছোৱালীজনীৰ মৃত্যু হ'ল, তো সেইটোক এই ধৰণৰ ব্যাখ্যাটো কেনেকৈ আগবঢ়ায়? আৰু তাৰ পিছদিনাখনৰ পৰা মই চাই আছোঁ অসমৰ সংবাদপত্ৰত নিউজটোক এই ধৰণৰ প্ৰেজেণ্টেশ্যন কৰি আছে যে হত্যা না আত্মহত্যা, প্ৰতিবেশী অমুক কৈছে তমুক কৈছে, চব ঠিকে আছে। তো মোৰ চিম্পুল কুৱেশ্যনটো হ'ল যে তাৰ ভৃগু ফুকনৰ ঘৰৰ ওচৰ পাজৰ থকা মানুহখিনি হয়তো বহুতে প্ৰবন্ধ লিখিব নাজানিবও পাৰে বা নিলিখেও হয়তো, এইটো কোনো অপৰাধ নহয়। কিন্তু এতিয়া দেখিছোঁ আমি একেবাৰে তলৰ খাপৰ মানুহৰ পৰা একেবাৰে টপ লেভেলৰ মানুহলৈকে মোৰ অডলেছ চবেই মোটামুটি ছ'চিয়েল মিডিয়াত ব্যস্ত। আৰু উপাকা সম্পৰ্কে যে তেনেকুৱা কথাবিলাক যে তথ্যপাতিবিলাক ওলাই আহিছে, তেওঁলোকতো ছ'চিয়েল মিডিয়াত সেই বিষয়টো লৈ চৰ্চা হ'ব লাগিছিলে। প্ৰফুল্ল মহন্ত ডাঙৰীয়া তেওঁ আৰু তেওঁৰ আয়ু বৃদ্ধি হওক, হেৰি কৰক, কুশলে থাকক, সেইটো মই বিচাৰোঁ, বেলেগেও বিচাৰে। কিন্তু আমি দেখিছোঁ প্ৰফুল্ল মহন্তৰ ঘৰত কি এজিপি কি বিজেপিৰ নেতা মাজে মাজে তাত গৈ লগ ধৰে আৰু ফটো ছেশ্যন হৈ থাকে। কিন্তু ভৃগু ফুকনৰ মৃত্যুৰ পিছত আৰু বিশেষকৈ এই 2014 পিছত যে আপোনাৰ এজিপি আৰু বিজেপিৰ যে এলায়েন্স চৰকাৰ চলি আছে, এই সময়ছোৱাত কিন্তু আমাৰ চকুত পৰা নাই দেই তেওঁৰ ঘৰত গৈ খা খবৰ লোৱা। এজিপিৰতো কেইবাজন মিনিষ্টাৰ আছে, আকৌ ক'ৰবাত চেয়াৰমেন হৈ আছে, MLA MP কোনো কমি নাই। আগত শুনিছিলোঁ পঞ্চায়ত নাকি অকলে খেলে, এতিয়া শেহতীয়াকৈ খবৰ আহিছে পঞ্চায়ত একেলগতে খেলিব। কিন্তু তাত কেলে নাযায় সমুজ্জ্বল ভট্টাচাৰ্যী, যাক নাকি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীবিলাকে কৈ থাকে যে বিশ্বৰ বৃহত্তম বৃদ্ধ হেৰি আকৌ পুৰাতন কি বুলি ক'ব, ভাষাও নোলায়ো, যে বিশ্বৰ চবতকৈ বয়সস্থ ছাত্ৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্যী, বৰ্তা এনেকৈ বুলি কয়। তো যি নহওক, তো ভৃগু ফুকন আৰু প্ৰফুল্ল মহন্তৰে সমসাময়িক কিন্তু আপোনাৰ বৰ্তাকতো এনেই আৰু নামাতে সমুজ্জ্বল ভট্টাচাৰ্যীওতো তাত কোনো খা খবৰ লোৱা নাই। আৰু এই বিষয়টোক এটা থ'ৰ' ইনভেষ্টিগেশ্যন হ'ব লাগে। সব বস্তুতে দেখোন আপোনাৰ মুখ্যমন্ত্ৰী কিবা কিবি এনকুৱাৰী ডিক্লেয়াৰ কৰে, এইটো বিষয়টো কোনো এনকুৱাৰী ডিক্লেয়াৰ কৰা নাই। কিন্তু সাংবাদিকজন প্ৰথমতে ভাইৰেল কৰি দিলে আত্মহত্যা না হত্যা, ইয়াৰ আঁৰত ৰহস্য অমুক তমুক কিবা কিবি। এতিয়া ওচৰ পাজৰ মানুহখিনি কৈ আছে একদম লাইভ টেলিকাষ্টৰ নিচিনাকৈ। আপোনালোকে নিশ্চয় মনত আছে যে ছনী টিভিত এটা খুব হিট চিৰিয়েল, একদম চবতকৈ হায়েষ্ট বোধ কৰি ইণ্ডিয়াত নহয় ৱৰ্ল্ডত চবতকৈ হায়েষ্ট লেন্থত চলি থকা এটা টিভি চিৰিয়েল, that is CID, ACP পৰ্দুমান। ACP পৰ্দুমানো কেতিয়াও নকয়, যোনটো এটা কেৰেক্টাৰ যোনটো ইমান ফেমাছ, মোৰ নিচিনা সেই মানুহজন অলপ টপাকে আৰু তো এনেকৈ কৈ থাকে, এনেকৈ আঙুলিটো এনেকৈ ঘূৰাই
নে কুছ গড়বাৰে এনেকৈ কৰি থাকে, এইটো তাৰ এটা প'জ আছিলে। তেখেতেও কেতিয়া কোৱা নাই, CIDৰ যিজন মূল চৰিত্ৰ তেখেতেও কেতিয়া কোৱা নাই যে এইটো মাৰ্ডাৰ হৈছে, অমুক হৈছে, পটককৈ নাই কোৱা, গড়বাৰে এনেকৈ কয়। আৰু তেওঁৰ প্ৰফুল্ল মানে আমাৰ ভিগু ফুকনৰ ঘৰৰ ওচৰ পাজৰ মানুহখিনি একদম মানে লাইভ টেলিকাষ্টৰ নিচিনা কৈ আছে। তো মই সেইদিনাখনে সেইটো কৰিব পাৰিলোঁ হয়, কিন্তু বাই দিছ টাইম আৰু অলপ কনক্ৰিট আমাৰ টীমে ৰিচাৰ্চ কৰি আমি কিছু তথ্য পাইছোঁ, সেইখিনি আপোনালোকক ওচৰত জনাব বিচাৰিছোঁ। আৰু যদি কোনোবা বিচাৰে আমাক চেলেঞ্জ কৰিব পাৰে, আপোনালোকে আমাৰ সত্যতাত আমাৰ ৰিপৰ্টিঙৰ ওপৰত চেলেঞ্জ কৰিব পাৰে। এই ধৰণৰ থৰলি কিন্তু কোনো ইলেক্ট্ৰনিক্স মিডিয়া ইউটিউবাৰে ডিছকাশ্যনে কৰা নাই, ছ'চিয়েল মিডিয়াত নাই তেনেকৈ। নাম্বাৰ 1, যদি আমি ক'বলৈ যাওঁ যিটো হত্যা হৈছে, যদি আমি ক'বলৈ যাওঁ এইটো আত্মহত্যা, সেইটো চলি থাকিব ৰিলটো CID চিৰিয়েলৰ নিচিনা। আমি এইবিলাক ডাঙৰ দীঘল এটা মানে ভিডিঅ' কৰিবলৈ খোজা নাই। আমি ছুটিকৈ এটা কথাই ক'ব বিচাৰিছোঁ, ভিগু ফুকনৰ ছোৱালীৰ নাম কোনে দিছিলে জানেনে? ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা আপোনালোকে বহুতে হয়তো নাজানে, এটা সময়ত ভিগু ফুকনৰ ঘৰত প্ৰায় তেওঁ আলহী হিচাপে আছিলে। আৰু উপাখাৰ জন্মৰ ঠিক আগতেও সেই সময়ত ভূপেন হাজৰিকা ডাঙৰীয়া তেওঁৰ ঘৰত আছিলে আলহী হিচাপে। তেতিয়া এই কথা বতৰা হওঁতে সুধিছে, তো যিনক এইটো তেওঁৰে প্ৰস্তাৱ আছিলে যে যদি ছোৱালী হয় তো তেতিয়াতো আৰু আমাৰ এতিয়াতো ল'ৰা নে ছোৱালী এইবিলাক খুব ছ'নোগ্ৰাফি হৈ থাকে, অমুক তমুক এইবিলাক আছে, তেতিয়াতো তেনেকৈ এটা হেৰি নাছিলে। তো যিনক ভূপেন হাজৰিকাই কৈছিলে যে যদি ছোৱালী হয় তেতিয়াহ'লে তাইৰ নাম উপাখা থোৱা। এইটো হ'লগৈ এই নামৰ বেকগ্ৰাউণ্ডৰ কথা। এতিয়া অসমীয়া কেইজন মানুহে ক'ব পাৰিব স্পষ্টকৈ উপাখাৰ মিনিংটো কি? পটককৈ ইনষ্টেণ্ট কেইজনে ক'ব পাৰিব? একদম ইনষ্টেণ্টলি ক'ব লাগিব দেই, গুগল চুগল নোচোৱাকৈ। অসমীয়া মানুহকে মই কৈ আছোঁ। তাই পঢ়া শুনাত ভাল আছিল আৰু দেউতাৰ মৃত্যুৰ যেতিয়া মানে মৃত্যুৰ লগত যুঁজি আছিলে, সেইটো সময়তো তাই ছাত্ৰী এক্সাম চলি আছিলে আৰু মেট্ৰিকৰ এক্সামত তাই 89% আহিছিলে। 89% ধেমালি নহয়, 89% আহিছিলে। তো একাডেমিকেলি শ্বি ইজ ভেৰি ষ্ট্ৰং। তাৰপিছত ভিগু ফুকনৰ পত্নী আৰু ছোৱালী বেংগালুৰুলৈ গ'ল। আমাৰ হাতত যিবিলাক তথ্য আহিছে, বেংগালুৰুত গ'ল। বেংগালুৰুত গৈ তাত গৈ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছত তাই 5 বছৰ, মেট্ৰিক নহয়তো তাই হায়াৰ ছেকেণ্ডেৰী দি আছিলে, মই যোনটো 89% কথা কৈ আছোঁ, তাই তাত 5 বছৰৰ ল কোৰ্চটো কৰিলে আৰু তাতো খুব ভাল ৰিজাল্ট কৰিছে বেংগালুৰুত। ঘূৰি আহি গুৱাহাটীত ল প্ৰেক্টিছ কৰিব খুজিছিলে হাইকোৰ্টত। তো হাইকোৰ্টত প্ৰেক্টিছ কৰিবলৈ খুজিবলৈ হ'লে একজন ছিনিয়ৰৰ লগত হেৰি কৰিব লাগে, তো কৰিছিলোঁ। কিন্তু AC-টো তাইৰ কাৰণে মানে হেৰি হোৱা নাই, এডজাষ্ট হোৱা নাই। AC-ত অলপ কষ্ট পাইছিলে, সেইটো কাৰণে এইটোৰ পৰা আঁতৰি আহিলে। আৰু এই যে কথা বতৰাবিলাক, আৰু এটা ইণ্টাৰেষ্টিং হ'ল, চব পেপাৰতো দেখিছোঁ কি তাইৰ বয়সটো দিয়া হৈছে 29 বছৰ। এনেকুৱাকৈ দি আছে যে ডেট অফ বাৰ্থ বা বাৰ্থ চাৰ্টিফিকেটখন চব পেপাৰ সংবাদ মাধ্যমৰ হাতত আছেই। শ্বি ইজ নট 29 ইয়াৰ্ছ। আমাৰ হাতত যোনটো তথ্য আছে, শ্বি ইজ 37 years old. শ্বি ইজ নট 29, শ্বি ইজ 37। ঠিক আছে, কাৰণ আমি এইটো খবৰ পূৰা ছানমিন কৰিছোঁ। আৰু একজনৰ 2 বছৰৰ ডিফাৰেঞ্চ, সেইটো আমি ছানমিন কৰিছোঁ যে তেওঁ এক্সপ্ৰেছ কৰিছে যে মোৰ নামটো ওলাব নালাগে। আৰু আমি এইবিলাক কনফিডেঞ্চিয়েল বস্তুবিলাক মেইনটেইন কৰি থাকোঁ, কনফিডেঞ্চ হেৰিটো। তো তাই 36, 37 তেনেকুৱা এটা হ'ব। 29 ক'ৰ পৰা পালে? আৰু ওচৰ পাজৰ মানুহখিনি কৈ আছে কিবা 15 আগষ্টৰ ডেডলাইন দিছিলে। এটা বস্তু জানি থ'ব দেই, এটা হ'ল আপুনি মেণ্টেলি ডিষ্ট্ৰাক্ট বা ষ্ট্ৰেছত আছে, সেইটো এটা বস্তু। আৰু এটা হ'লগৈ চাইকেটিক পেচেণ্ট, সেইটো এটা বস্তু। আৰু এটা হ'লগৈ ছুচাইড ইজ এ ডিজিজ। ছুচাইড চবেই কৰিব নোৱাৰে। এই ডিজিজটো যদি আপোনাৰ মাজত থাকে
তেতিয়াহে আপোনাৰ সুইচাইড কৰা এটা মনোবৃত্তি আহে আৰু আপুনি সুইচাইড কৰে। আৰু সুইচাইডৰ যিবিলাক পেচেণ্ট থাকে সাধাৰণতে এই বেমাৰটো যে যিসকলৰ থাকে তেওঁলোকে নিজেও ক'ব নোৱাৰিব যে মই কালি সুইচাইড কৰিম না পৰহি সুইচাইড কৰিম। কোনো চাৰ্টেইনিটি নাই। সুইচাইড ইজ এ ডিজিজ। চ' এইটো ইনষ্টেণ্টলি আহে। হয়তো এনেকুৱা হ'ব পাৰে, এইটো মই প্ৰিডিকশ্যন কৰি আছোঁ, হয়তো এনেকুৱা হ'ব পাৰে ওপৰলৈ গৈছে কিবা, কাৰণ সেইটো মানে মই জনামতে তথ্যমতে যি আমাৰ বাচন পত্ৰ যি আছে তেওঁলোকৰ ঘৰৰ সেই কাম কৰা মানুহ চানুহ দিয়ে এইটো কৰে। মানে বাইদেউ তেওঁ নিজে ভিগু ফুকনৰ মিছেছে নিজেই চব ঘৰুৱা কাম চাম এইবিলাকতে মানে ব্যস্ত থাকে। আৰু তেওঁৰে একজন খুব পৰিচিতৰ লগতো কথা পাতিছিলে উপাখাই দুদিনমান আগতে যে তুমি এতিয়া আহিলে কোনো কষ্ট নাই, আমি ওপৰৰ ৰুমটো কৰি দিছোঁ, তাত বিচনা টিচনৰো ব্যৱস্থা আছে, আমাৰ লগত নোলে হ'ব। এনেকুৱাকৈ যিসকল মানুহ মানে একদম ক্ল'জলি ৰিলেটেড সেইসকল মানুহৰ কথা কৈ আছোঁ। কিন্তু মিডিয়াত কিবা কিবি কৈ আছে, এই কথাবিলাক ঠিক নহয়। নিশ্চিতভাৱে এইটো ভিগু ফুকনৰো আত্মাৰ কষ্ট পাব। অৱশ্যে ভিগু ফুকনৰ আত্মাৰ কষ্ট পালে কি হ'ব? 860জন শ্বহীদৰ লৈ এতিয়া দল সংগঠনে কি ধৰণে হেতালি খেলিছে আপোনালোকে দেখি আছে। আৰু তেতিয়াৰ সমুজল ভট্টাচাৰ্যটো নাজানে তেনেকুৱা নহয়, তেওঁলোকে কাৰ্চিছে যি কৰিব লাগে সেইটো কৰা নাই। বাকী দল সংগঠনৰ কথা মই বাদে দিছোঁ। এটলিষ্ট এইটো যিটো মৰেল ৰেছপনচিবিলিটি আছু য'ৰ পৰা সৃষ্টি হ'ল AGP, আছুৰ লিডাৰশ্বিপ আৰু AGP লিডাৰশ্বিপ এইটো খা খবৰ লোৱা বা বাকী যিখিনি মানে কমচে কম এটা ড্ৰামা হ'লে বাৰু কোনো কথা নাই। এতিয়াতো পঞ্চায়ত ইলেকশ্যন, ডিমা হাছাও ইলেকশ্যন, আকৌ বিধানসভা ইলেকশ্যন আহি আছে, চবতো ড্ৰামাই কৰিব। কমচে কম ড্ৰামাৰ খাতিৰত সৌজন্যৰ খাতিৰত কিবা এটা কৰিব লাগিছিলে, কিন্তু তেওঁলোকে সেইবিলাক কৰা নাই। সঠিক তথ্যবিলাক আহিব লাগে আৰু তেওঁৰ এইটো সুইচাইড আছিলে নে কি আছিলে সেই বস্তুটো জনা দৰকাৰ। আৰু এনেই সেইবিলাক বস্তুক লৈ ট্ৰল কৰাটো ঠিক নহয় বুলি মই ভাবিছোঁ। তো সেইটোত কি হ'ল, কাৰণ অকালে মানে ভিগু ফুকনৰ মিছেছে তেওঁৰ হাজবেণ্ডক হেৰুৱাইছে, এতিয়া ছোৱালীক হেৰালে। গতিকে এইটোক লৈ মানে ছ'চিয়েল মিডিয়াটো ট্ৰল কৰাটো ঠিক নহয়। আৰু পেপাৰতো এই সংবাদবিলাক পৰিৱেশন কৰাৰ আগত অলপ সাৱধানতা অৱলম্বন কৰা উচিত। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পাৰ্টিকুলাৰলি এই ভিডিঅ' কিন্তু যিমান পাৰে মেক্সিমামৰ পৰা মেক্সিমাম আপোনালোকে শ্বেয়াৰ কৰক, কাৰণ সেইটো অসমৰ ৰাইজে জনা দৰকাৰ যে মিস্ত্ৰীটো কি। ধন্যবাদ।